PM কিষাণৰ অধীনত অসমৰ 18.87 লাখ কৃষকলৈ 4,968 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে, যিয়ে 2021 বৰ্ষৰ পৰা হিতাধিকাৰী অন্তৰ্ভুক্তিৰ সংখ্যা 46% বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে। PM ফসল বীমা যোজনাৰ অধীনত খাৰিফ শস্যৰ ক্ষেত্ৰত সামৰি লোৱা কৃষকৰ সংখ্যা 2023 চনৰ পৰা 4.07 লাখৰ পৰা 2025 চনত 9.05 লাখ হৈ দুগুণতকৈ অধিক বৃদ্ধি পাইছে। এই ক্ষেত্ৰত জিলা পৰ্যায়ৰ প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা হৈছে আৰু আমিও কৃষকৰ কিস্তি প্ৰতি হেক্টৰত মাত্ৰ 100 টকাতকৈ সীমাবদ্ধ ৰাখিছোঁ। আমাৰ চৰকাৰে ৰাজ্যখনৰ কৃষকসকললৈ প্ৰায় 5,500 কোটি টকা আদায় দি 26.19 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে। 100 কোটি টকাৰে 17,536 মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰিছে আৰু 822 কোটি টকাৰে 3,792.16 মেট্ৰিক টন মাকৈ ক্ৰয় কৰিছে। তদুপৰি ধান আৰু মাকৈৰ বাবে প্ৰতি কুইণ্টলত 250 টকা অতিৰিক্ত ৰাজ্যিক ৰাজসাহায্য আগবঢ়াইছে আৰু সৰিয়হৰ বাবে প্ৰতি কুইণ্টলত 500 টকা অতিৰিক্ত ৰাজ্যিক ৰাজসাহায্য আগবঢ়াইছে। মৎস্য উৎপাদনৰ ক্ষেত্ৰত আমাৰ আত্মনিৰ্ভৰশীলতাৰ পৰিকল্পনাৰ লগতে সংগতি ৰাখি অসমৰ মৎস্য উৎপাদন প্ৰায় 80% বৃদ্ধি কৰি অভিলেখ সংখ্যক 5.29 লাখ মেট্ৰিক টনত উপনীত হ'বৰ কাৰণে সক্ষম হৈছোঁ। অসম আদৰ্শ গ্ৰাম